ডিফুত চাঞ্চল্যকৰ হত্যাকাণ্ড শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা যুৱতীক ডিফুৰ 12 নম্বৰ ৱাৰ্ডৰ আৰলং লাচং গাঁৱত সংঘটিত হৈছে এই ঘটনা নিহত যুৱতীগৰাকীৰ নাম হুকুৰি টিপসি নিশা প্ৰায় 1 বজাত শুই থকা অৱস্থাতে দুৰ্বৃত্তই গুলীয়াই হত্যা যুৱতীগৰাকীক চিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুই অস্ত্ৰধাৰী আৰু হত্যাকাণ্ডৰ কাৰণ বৰ্তমানে জানিব পৰা হোৱা নাই। ৰাতি প্ৰায় 2টামান বজাত যে তেনেকুৱা এটা ঘটনা ঘটিছে এটা বুলেট ইঞ্জুৰি হৈছে তো লগে লগে আমি ওসি আমাৰ এসপি ছাৰ আমি সকলো আহি ইয়াত উপস্থিত হওঁ তো আমি ইয়াত আহি দেখা পাওঁ যে যি ভিকটিম গৰাকী আছে তেখেত মজিয়াত পৰি আছে আৰু লগতে এটা আমি বুলেটৰ এটা খালি কেজ আমি ইয়াতে ৰিকভাৰি কৰোঁ গতিকে এতিয়ালৈকে ইনভেষ্টিগেশ্যন চলি আছে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনৰ বিশেষ একো ক'ব নোৱাৰিম বাকি এটোৱে ক'ব বিচাৰোঁ যে তিনিগৰাকী ইয়াতে তেওঁলোক সিষ্টাৰ আছিল তেওঁলোক একেলগে ইয়াতে কলেজত পঢ়ি আছিল আৰু তেওঁলোকেই থাকে ইয়াতে তাৰপিছত ৰাতি হয়তো তেনেকুৱা ধৰণৰ কিবা ঘটনা ঘটিলে কিন্তু ইনভেষ্টিগেশ্যনটো চলি আছে গতিকে প্ৰিলিমিনাৰী ষ্টেজত আমি বিশেষ ইয়াতকৈ বেছি ক'ব নোৱাৰোঁ মানে ৰাতি হৈছিলে ৰাতি মানে এই এৰাউণ্ড 1 AM এনেকৈ আৰু হেৰি সৰুজনী এই ভাগিন দুটাটো এক্সাম চলি আছে তেখেত পঢ়ি আছে সেইকাৰণে এৰাউণ্ড 12:30 আৰু বেক চাইড বেৰটো যেতিয়া মানে পুতিছে আৰু মাটি পুতি মানে আহি গ'ল ভিতৰত তাৰপিছত এই যোনটো মানে ডিচিজ বডি সেইজনীটো মানে কি হ'ল এই কোনোবা আহিছে নেকি বুলি সেনেকৈ দেখা পাইছে আৰু তাৰপিছত দেখা পাই কিনে সিহঁতক মাতিছে তো সিহঁতে মানে লাইটটো অন কৰিছে তাৰপিছত বোলে দুজন আছে ওৱান ৱাজ আউটছাইড যোনটো আউটছাইড ৰখি আছে মানে বাহিৰতে আৰু ওৱান যোনটো সোমাইছে সি মানে গান ধৰি ডাইৰেক্টলি মানে শ্বুট কৰি পলাই গ'ল তাই একো নকৰে মানে ভণ্টিহঁতৰ লগতে থাকে মানে ভাত চাত বনোৱা কাপোৰ চাপোৰ ধুই দিয়ে মানে ঘৰৰ কামখিনি চাই আৰু সি তাই ষ্টুডেণ্টো নহয় এৰা বহুত মানে বছৰ হৈ গ'ল আৰু মেট্ৰিক পাছ কৰি সি এৰি দিলে মানে আচৰিত কথাটো হ'ল যে শ্বি ইজ নট এনি প্ৰফেশ্যনেল কণ্ট্ৰেক্টৰ বুলিও নহয় লাইক ভেৰি ফেমাছ আৰ্টিষ্ট বুলিওতো আমি ক'ব নোৱাৰোঁ এই ঘৰ ভেৰি কমন গাৰ্ল এজন ছোৱালী আৰু তেওঁ ভৈনীয়েক দুজন আছে ভাড়া ঘৰ আছে ৰাতি এজন মানুহ আহি আৰু এজনটো বাহিৰতে আছে দুজন মানুহ আহি ডাইৰেক্ট ঘৰৰ ভিতৰত সোমাই মুখত গুলি মাৰি শেষ ত্যাগ কৰে গতিকে মাৰ্ডাৰ কৰি থৈ গৈছে তাৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা বা কাৰ্বি আংলং ৰাইজৰ মই নিন্দা কৰিছোঁ যাতে এনেধৰণৰ ঘটনা যাতে ভৱিষ্যত নহয় মই এনেই শুনিছোঁ আগতে এই ছোৱালীজনীয়ে বিয়া কৰা হৈছে বিয়া হৈ আগত উগ্ৰপন্থীৰ লগতে তেওঁ বিয়া হোৱা কিন্তু সেই উগ্ৰপন্থীৰ লগত তেওঁ ডাইভৰ্চো কৰা হৈছে ডাইভৰ্চ কৰাৰ পিছত তেওঁ অকলে থাকে আৰু লগতে ইয়াৰ ছোৱালীবিলাক দুজন ভাড়া ঘৰ আছে ছোৱালীবিলাকক পঢ়ি আছে ৰাতি আহি কোনে মাৰি থৈ গৈছে সেইটো আজি তাৰিখলৈকে কোনেও গম পোৱা নাই মই এছপিক ক'লোঁ আৰু লগতে ইয়াত থানা মই ইনফৰ্মেশ্যন দিছোঁ ৰাতিৰ ভিতৰতে মই দিয়া হৈছে ৰাতিতে মই খবৰ পাইছিলোঁ আৰু লগে লগে মই এছপি কৈখিনি যাতে ইনকুৱাৰী কৰি পেলাই যাতে যদি পায় তাক শাস্তি দিব লাগিব কেপিটেল পানিছমেণ্ট কৰিব লাগিব